শোণিতপুৰ এইবিলাকৰ পৰা অলৰেডি সোমোৱা হৈছে আৰু এই 60খন গাঁও মোটামুটি 32,000 ভোটাৰ হ'ব আৰু এই ভোটাৰটো এতিয়া খালি আমি BTCৰ পৰা যিটো নটিফিকেশ্যন দেখিছোঁ নটিফিকেশ্যন মতে ডিচিখিনি তাতে ইনষ্ট্ৰাকশ্যন এটা দিয়া হৈছে যে সেইটো জিঅ'গ্ৰাফিকেল কমিউনিকেশ্যন বা বাকীখিনি চাই পেলাই ভোটাৰ লিষ্টটো প্ৰিপেয়াৰ কৰি পেলাই কোনটো সমষ্টিত যাব সেইটো তেওঁলোকে ডিচিখিনিয়ে ৰিপৰ্টটো ছাবমিট কৰিব লাগে চ' এতিয়া কথা হ'ল ডিচিখিনিয়ে ৰিপৰ্টটো ছাবমিট কৰা নাই জাষ্ট ফাৰ্ষ্ট লেটাৰ আমি দেখিছোঁ BTR সাইডৰ পৰা এটা লেটাৰ ইস্যু কৰা হ'ল শোণিতপুৰ ৱেষ্টাৰ্ণ চাৰ্লি এইবোৰৰ গহপুৰৰ ডিচিবিলাকক চ' এতিয়া ডিচিয়ে ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব ৰিপৰ্ট ছাবমিট কৰিব সেই ভোটাৰখিনি কোনখিনি জেগাত কমিউনিকেশ্যন হিচাপে ভাল হ'ব জিঅ'গ্ৰাফিকেলি কোন কানেক্টেড আছে এই গোটেইখিনি ডিটেইলছ চাই পেলাই যেতিয়া ডিচিবিলাকে ৰিপৰ্ট ছাবমিট কৰিব তেতিয়াহে এইটো গম পোৱা যাব যে এইবিলাক কোনটো সমষ্টিত যাব এই ভোটাৰবোৰ চ' এতিয়া BPFে যিটো বিভ্ৰান্তি কৰিবৰ কাৰণে মানুহক যিটো মানে বিভ্ৰান্তি পথত লৈ গৈ পেলাই আজি দেখিছোঁ BPFৰ মানুহবোৰে চবতে কৈ ফুৰিছে যেনেকৈ যোৱাবাৰ EPPL চৰকাৰ নোহোৱাৰ আগতে EPPL দলে যেতিয়া ইলেকশ্যন খেলাৰ আগতে ইয়াতে মাজবাটত আমি শুনিছিলোঁ EPPL বোলে চৰকাৰত আহিলে তামোল গছৰ পৰা টেক্স ল'ব মানে হেৰি মানে বেলেগ বেলেগ বিভিন্ন ধৰণৰ টেক্স ল'ব বুলি যিটো প্ৰচাৰ ভুৱা প্ৰচাৰ চলাইছিলে এই 4 বছৰত সেইটো ভুৱা বুলি মানে প্ৰমাণ হৈ গ'ল এতিয়া আকৌ BPFে নতুন পন্থা এটা অৱলম্বন কৰিছে যে এই 60খন গাঁও সোমাব আৰু একজেক্টলি কিমান ভোটাৰ আছে কাৰোবাক যদি কোনোবা ক'ব নোৱাৰিব কিন্তু সেইটো ডেটা এতিয়ালৈকে বনোৱাই নাই কিমান ভোটাৰ হ'ব এইটো আমি এতিয়ালৈকে হিচাপ হোৱাই নাই ৰিপৰ্ট হোৱাই নাই কিন্তু তাৰ আগতে সিহঁতে এটা ভুৱা প্ৰচাৰ চলাই পেলাই BTCৰ 5 চেৰফাং সমষ্টিটো ST সমষ্টি হ'ব বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে মই তেওঁলোকক সুধিব বিচাৰোঁ BPFৰ গোটেই নেতাসকলক 5 চেৰফাং কি হিচাপত ST হ'ব যদি 32,000 টোটেল পপুলেশ্যন আছে এইটো চাইডে 60খন গাঁৱত 32,000 পপুলেশ্যনৰ কিমান % ভোটাৰ হয় 70% যদি আমি ভোটাৰ ধৰোঁ 20,000 যদি আমি তাৰ পৰা ভোটাৰ ধৰোঁ 20,000 ST তাতে আহিব আৰু ইয়াৰ পৰা কিমান ST ভোট আছে 13,000 ST ভোট আছে 20,000 + 13,000 কিমান হ'ল 33,000 তো ST কনষ্টিটুৱেঞ্চি হ'বৰ কাৰণে টোটেল ভোটাৰৰ মোৰ দেন 50% হ'লেহে ST কনষ্টিটুৱেঞ্চি হয় চাগে তেওঁলোকে সেইখিনি জানে তেওঁলোকৰ কমন নলেজ মানে জেনেৰেল নলেজ সেইখিনি চাগে আছে মই ভাবোঁ তেওঁলোকে সেইখিনি জানে যে মোৰ দেন 50% ST ভোট হ'লেহে এটা সমষ্টি ST হয় চ' এতিয়া যদি 20,000 ভোটো আহে আৰু যদি ইয়াত যদি 13,000 ভোটৰ মিলে কিমান হ'ল 33,000 আৰু 20,000 যদি ভোট আহে এক্সিষ্টিং যদি 72,000 ভোট আছে আমাৰ 20,000 যদি মিলে ইয়াতে আহি 92,000 ভোটাৰ হ'ব 92,000 যদি 30,000 ST ভোটাৰ হয় কি হিচাপত এইটো ST হ'ব তেওঁলোকে অলপ ভাবি পেলাই কথা ক'ব লাগে ৰাইজক যাতে বিভ্ৰান্তি নকৰে ভুৱা প্ৰচাৰ নচলায় এই ভুৱা প্ৰচাৰ চলোৱাত তেওঁলোক এক্সপাৰ্ট তেওঁলোক আগে পিছে এই ভুৱা প্ৰচাৰ চলাই আহিছে আৰু তেওঁলোকে এইবাৰো আকৌ এটা নতুন ভুৱা প্ৰচাৰ চলাই পেলাই ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে 2 নম্বৰ কথা হ'ল ইলেকশ্যন আহিবলৈ আৰু 4 মাহ আছে ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব এইবাৰ এইটো জেনেৰেল ৰিজাৰ্ভ হিচাপেহে ইলেকশ্যন হ'ব এবাৰ জেনেৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব এতিয়া আৰু ডিলিমিটেশ্যনটো নহয় কোনো পথে এতিয়াতো ST নন STৰ কথাই নাহে চ' এইবাৰ যেনেকৈ জেনেৰেল ৰিজাৰ্ভ আছে 5 চেৰফাংটো জেনেৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব ইলেকশ্যনৰ পিছত যেতিয়া 54টা কনষ্টিটুৱেঞ্চি হ'ব তেতিয়া কোনবিলাক পপুলেশ্যন ক'ত যাব কোনবিলাক ভোটাৰ ক'ত যাব তেতিয়া আকৌ নতুনকৈ যেতিয়া সমষ্টিবিলাক গঠন হ'ব তেতিয়াহে সমষ্টিবিলাক পুনৰ আকৌ এলাইনমেণ্টবিলাক কৰা যাব গতিকে আজিৰ ডেটত যিটো ভুৱা প্ৰচাৰ চলাই পেলাই তেওঁলোকে মানে 20,000 32,000 35,000 এনেকৈ যাৰ মুখত যিমান নম্বৰ ক'ব পাৰে তেনেকৈ নম্বৰ কৈ পেলাই যে ভোটাৰখিনি ইয়াত ফাৰ্ষ্টত আহা বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে সেই তেওঁলোকক মই ক'ব বিচাৰোঁ তেওঁলোকে কি ডেটাৰ ভিত্তিত ক'ব বিচাৰিছে তেওঁলোকৰ ওচৰত কি নম্বৰ আছে ক'ৰ পৰা তেওঁলোকে নম্বৰটো পাইছে তেওঁলোকে সেইটো দেখাই দিলে আমি ভাল পাম বুলি মই কওঁ